ঘৰত যেতিয়াই লোকেল চিকেন আনে মোৰ মানুহজনৰ আৰু মোৰ ভাইটিৰ কমপ্লেইন এটাই যে মই হেনো মাৰ দৰে বনাব নোৱাৰোঁ আৰু মাৰ দৰেনো বনামো কেনেকৈ কাৰণ মাৰ সমানটো আৰু আমি নোৱাৰোঁ কাৰণ মাৰ মৰমখিনি বেলেগ আৰু মোৰ মৰমখিনি বেলেগ অকল যি ইনগ্ৰিডিয়েণ্টছ মায়ে দিয়ে সেয়া ইনগ্ৰিডিয়েণ্টছ মই দিলেইতো নহ'ব আৰু মাৰ মাংস সদায় টেষ্টি হয় কাৰণ মায়ে সদায় মছলাবোৰ পিচি লয় আৰু মই লওঁ গুড়ি মছলা তথাপিও মায়ে মোক এটা আইডিয়া দিলে যে কি গুড়ি মছলা দিলেও মানে পেকেটৰ মছলা দিলেও সেইখিনি যদি আমি গৰম পানীত অকণমান টাইম তিয়াই দিওঁ তেতিয়াহ'লে সেইখিনি বোলে ধুনীয়াকৈ সিজি যায় মছলাটো আৰু টেষ্টটো মানে একে টাইপৰে হয় তো একদম চিম্পলভাৱে বনাই আছোঁ ইয়াত বেছি মছলা দিয়া নাই পেষ্টত অকল দিছিলোঁ জিৰা ধনিয়া জলকীয়া গুড়ি সেইখিনি অকণমান টাইম সিজাই থৈছোঁ মানে সিজিবলৈ দিছোঁ গৰম পানী দি তাৰপিছতে মাংসখিনি ধুনীয়াকৈ ভাজি আৰু আমাৰ মানুহকেইটা একদম আলু নহ'লে নহয় আলুও দিছোঁ আৰু মায়ে এটা কথা কৈছিলে যে কি মাংস যিমানেই ভাজিবি সিমানেই টেষ্ট উঠিব আৰু যেতিয়ালৈকে তেলটো ওপৰত উঠি আহে তেতিয়ালৈকে ভাজিয়ে থাকিলে হ'ল নাজানো আৰু মাৰ দৰে হৈছেনে নাই ষ্টিল ট্ৰাই এটা